নাম দিছে কিন্তু আমাৰ এখন এটা আঁচনি আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি প্ৰত্যেক স্কুলবিলাকত আমি 8 কোটি টকা দিয়াৰ এটা ব্যৱস্থা হাতত লৈছো পৰ্যায়ক্ৰমে আমি দিছো আমলাপতি গাৰ্লছ স্কুলত দিছো আমাৰ গেহেগৰা গাৰ্লছত কাম চলি আছে ঠিক তেনেকে আমি নন্দেশ্বৰ চক্ৰৱৰ্তী স্কুলত দিছো আৰু লিষ্টত বনাই আপোনালোকৰ স্কুলৰ নামটো 1 নম্বৰ পাৰ দি দিছে 1 নম্বৰ আছে আমি বেকাৰ প্ৰায় আপোনালোকৰ লগত কথা পাতি আপোনাৰ মেনেজিং কমিটিৰ লগত কথা পাতি আমি অডিটৰিয়াম বনাব পাৰোঁ ক্লাছৰুম বনাব পাৰোঁ যি বনাব পাৰোঁ 8 কোটি টকাৰে এটা সুন্দৰ আমি এটা বিল্ডিং বনোৱাৰ কাৰণে যি অনুমোদন দিছে ইয়াৰ পৰাই মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই বিশেষভাৱে অভিনন্দন জনাইছো আৰু এই যিখন আপোনাৰ মেমৰিয়েল দিছে মেমৰিয়েলখন আমি গুৰুত্ব সহকাৰে গ্ৰহণ কৰি আগন্তুক দিনত আমি ইয়াৰ ব্যৱস্থা হাতত ল'ম।